পতাকা উত্তোলন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ বিশিষ্ট সমাজসেৱক মফিজুৰ ৰহমান তেখেত পতাকাস্থলীলৈ আদৰি দিবলৈ মই অনুৰোধ জনাইছোঁ মোৰ শিক্ষকসকলক। বিশিষ্ট সমাজসেৱক সমাজকৰ্মী মফিজুৰ ৰহমান আমাৰ আজি আগবঢ়া 22 এপ্ৰিল 2025 বৰ্ষৰ 31তম বহাগী নিশা উদযাপন অনুষ্ঠিত আজি দিনটোত আমি পালন কৰিছোঁ। ইতিমধ্যে আমাৰ চলি আছে অনুষ্ঠানটি। গতিকে আমাৰ যিখিনি কাৰ্যসূচী আজি আমি বতৰৰ প্ৰতিকূল বতৰৰ অসুবিধাৰ কাৰণে আজি আমি সাংস্কৃতিক কাৰ্যসূচীৰ সময় অনুযায়ী আমি কৰি যাব পৰা নাই। আমাৰ 12টা বজাত আজি পতাকা উত্তোলনৰ কাৰ্যসূচী সম্পন্ন কৰা হয়। তাৰপিছতে আমাৰ কাৰ্যসূচী আমাৰ পূজা এখন আছে, মন্দিৰ এখন আছে পিছফালে, তাত আমাৰ পূজা অৰ্চনা হৈছে। তাত পতাকা উত্তোলনতে আপোনালোকে আহি পেলাই সেৱা জনাই পতাকাটো উত্তোলন কৰিছে। তাৰপিছত এতিয়া আমাৰ সাংস্কৃতিক আজি আমাৰ ইয়াতে গণেশগুৰি কাছাৰী বস্তি ৰঙালী বহাগী নিশা প্ৰথম দিন। এইটো হ'ল আপোনাৰ আহি আজি 31তম বৰ্ষ পালে আহি, সেয়েহে আজি আমি এই উৎসৱটো পালিছোঁ আৰু আমি ভাবিছোঁ আগন্তুক বৰ্ষলৈকে ইমান দিন চলি আছে তেনেকৈ চলাব পাৰিম বুলি আমি আশা কৰিছোঁ। সেয়েহে আজি আমি যথেষ্ট ৰাইজৰ পৰা সঁহাৰি পাইছোঁ আৰু আপোনালোকক নথৈ আনন্দিত কৰিছোঁ যাতে আগন্তুক বিহুলৈকে আহি আপোনালোকে আমাক উৎসাহিত কৰিব আৰু ৰাইজৰ বিহুখন চলাই দিয়াৰ কাৰণে আমাক উৎপাদন কৰি আমাক জনাই দিব। গণেশগুৰি কছাৰী বস্তি বিহু সন্মিলন পিছুৱাই দিয়া হ'ল কি বিভিন্ন ধৰণৰ বিষয়ববীয়াসকলৰ কিছুমান অসুবিধা থাকে, সেইটো উদ্দেশ্যে লৈ পেলাই আমি অলপ পিছুৱাই দিয়া হ'ল। প্ৰতি বছৰে পতা হয়, এদিনীয়াই হয় আমাৰ।